চাওক তাত পঞ্চায়ত নিৰ্বাচনতো আছিলে। পঞ্চায়ত নিৰ্বাচনত আমাৰ 4টা জিলাবোৰতে জিকিছিলোঁ আৰু আমাৰ কাউন্সিলাৰ যোনটো কয় আমাৰ এপি আমি 93% কাউন্সিলাৰ জিকিছিলোঁ আৰু যোনখিনি অলপ আমাৰ বেয়া হৈছিলে অলপ একদম কম ভোটত আমি হাৰিছিলোঁ। তাত প্ৰত্যাহ্বান বুলি আমাৰ কংগ্ৰেছৰ নাই। এতিয়া আমি কংগ্ৰেছ তাত জিকিম, অকল ফৰ্মেলিটি যোনখিনি আছে, ইলেকশ্যন পাতিছে, ইলেকশ্যন হ'ব, যোনখিনি ফৰ্মেলিটি আছে সেইখিনিত অকল আমি আছোঁ। কিন্তু ইতিমধ্যে আমি ইয়াত কংগ্ৰেছে জিকিছে আৰু আপুনি এতিয়াও গম পাব যে আজিও মই ইয়াত এবি ফৰ্ম ল'ব আহোঁতে মই চামগুৰিত সভা এখন কৰি আছোঁ। তাত AGPৰ যেনেকৈ আমাৰ কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছৰ সভাপতি থাকে, তাত আঞ্চলিক AGPৰ তাৰ সভাপতিৰ সৈতে বহুত কেইজন AGPৰ ৱাৰ্ড মেম্বাৰে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰি পেলাই মই এইমাত্ৰ আহিছোঁ আৰু অলপ দেৰি পিছত মোৰ ফেচবুকৰ পেজত আপোনালোকে পাব। নেতা গৈছে, কৰ্মী যোৱা নাই। মই নিজে নগাঁৱৰ হয়। নগাঁৱৰ সাংসদ প্ৰদূৰ বড়ো ডাঙৰীয়া যোৱাৰ পিছত মই আপোনালোক দাবী দি ক'ব পাৰোঁ এজন কৰ্মীও এতিয়ালৈকে বিজেপি যোৱা নাই। চব কংগ্ৰেছৰ হৈ পেলাই কাম কৰিব। আমাৰ নগাঁৱৰ লোকসভা অন্তৰ্গতত 8টাকৈ লোকসভা আমাৰ বিধানসভা নিৰ্বাচন আমাৰ এছেম্বলি আছে। তাত 8টাতে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বা আমাৰ এলায়েন্সৰ প্ৰাৰ্থীক জিকাবলৈ পূৰা আমাৰ কাম চলি আছে আৰু কাম কৰি থাকিব। চাওক, বিজেপিয়ে আজি হ'ল 19 মাৰ্চত বিজেপিয়ে নিজৰ কেণ্ডিডেটৰ লিষ্ট দিছে। মই যেতিয়া পাইছোঁ ফাৰ্ষ্ট লিষ্ট কংগ্ৰেছে 4 মাৰ্চত দিছিল। 4 মাৰ্চৰ পৰা 19 মাৰ্চ কিমান দিন হ'ল? প্ৰায় 20 দিনে হ'ব হৈছে। মইতো কেণ্ডিডেট হিচাপে 20 দিন সমষ্টিত ঘূৰি আছোঁ। বিজেপিৰ সংঘাত বেছি। বিজেপিৰ সংঘাত এনেকুৱা বেছি হৈছে যে এতিয়া লিষ্টখন দেখিলে মোৰ হাঁহি উঠিছে। তাত বিজেপি কৰা মানুহ এজনকো দেখাই নাই পোৱা। চব আমাৰ কংগ্ৰেছী, এতিয়া আপোনাৰ চব কংগ্ৰেছী তাত কেণ্ডিডেটখিনি। বিজেপিত নেতা কমি গৈছে নেকি যে আমাৰ পৰা লৈ পেলাই তেওঁলোকে লৈ গৈছে? বিজেপিৰ সংঘাত বেছি। আমাৰ কংগ্ৰেছৰতো ইতিমধ্যে 2খনকৈ লিষ্ট ওলালে। আজি বা কালিৰ ভিতৰত আমাৰ যোনখিনি আমি গম পাইছোঁ যে লিষ্ট ওলাবই আৰু এখন। আমি 100টা ছিটত খেলিছোঁ, তেওঁলোকে 80টা ছিটত খেলিছে। আপোনালোকে বস্তুটো বুজক, আমি কংগ্ৰেছে 100টা ছিটত আমি অসমত খেলি আছোঁ। কংগ্ৰেছত থাকোঁতে যিসকলক নেতাক গালি পাৰি আছিলে বা তেওঁলোকে বেয়া দুৰ্নীতিগ্ৰস্ত কৰি আছিলে, সেইবোৰ বিজেপি ৱাশ্বিং মেচিনত গৈছে। যোনখিনি দুৰ্নীতি কৰিছিল, দুৰ্নীতি চাগে তেওঁলোকে কিবা কোৰ্টৰ পৰা ক্লিন চিট পোৱা নাই চাগে কিবা, সেইটো কাৰণে তাত গৈছে তেওঁলোকে চাফা হ'বলৈ। কিন্তু ৰাইজ আছে, ৰাইজে তাৰ উত্তৰ দিব। আমি ৰাইজৰ কাম কৰোঁ যে, আমি দল বদলাই নাথাকোঁ। আমি ৰাইজৰ লগত থাকোঁ। আমাৰ ৰাইজৰ যোনখিনি মূল সমস্যা সেইখিনিত আমি থাকোঁ। আমিতো এতিয়া প্ৰপাৰ্টি নকৰোঁ। আমি যে এতিয়া মোৰ দেউতা 22 বছৰ ধৰি ৰাইজৰ সেৱাত আছে। আপোনাৰ 22 বছৰ বিধায়ক থাকিল, এতিয়া লাষ্ট 2 বছৰ ধৰি ধুবুৰী সাংসদ। আমাৰ কি GS ৰোড, এতিয়া মই GS ৰোডত আছোঁ। GS ৰোড 1 ইঞ্চি মাটি দেখাওকচোন আমাৰ নামত কাৰোবাৰ বা আমাৰ আছে? 1 ইঞ্চি মাটি, বেনামী মাটি, ৰিজৰ্ট, স্কুল আমাৰ নামত আছে নেকি? কি ক'ম আৰু। এতিয়াতো মইতো বাই ইলেকশ্যনৰ প্ৰাৰ্থী আছোঁ। বাই ইলেকশ্যন হাৰাৰ পিছতো মইতো মোৰ নিজৰ ঘৰখনতে থাকিলোঁ। তেওঁৰতো ঘৰ হ'ল জখলাবান্ধা। এতিয়া তেওঁৰ অকল এটাই আছে যে বিধায়ক হ'ব লাগে। সেইটো সমষ্টি লাগিলে যিয়ে সমষ্টি হওক, তেওঁক যদি কয় যে আপোনাৰ হাইলাকান্দিটো কোনোবা এটা সমষ্টিত উঠিবলৈ, তাতো উঠিব। তেওঁ যদি ধুবুৰী সমষ্টিটো কোনোবা কয় ধুবুৰীটো উঠিব। তেওঁ যদি ক'ৰবাত তিনিচুকীয়া সমষ্টিটো কয় তিনিচুকীয়াটো উঠিব। তেওঁ অকল বিধায়ক হৈ থাকিব লাগে আৰু বিধায়ক পুঁজিৰ যোনখিনি যোনখিনি কাম সেইখিনি নিজে খাই থাকিব লাগে। এইগৰাকীক মই আজিলৈকে চামগুৰি সমষ্টিত দেখা নাই আৰু তেওঁ চামগুৰি সমষ্টিৰ নহয়ো। তেওঁ আগৰ ডিলিমিটেশ্যনৰ আগৰ ৰূপহী সমষ্টিৰ হয় আৰু ডিলিমিটেশ্যনৰ পিছত ব্ৰহ্মপুৰ সমষ্টিৰ হয়। তেওঁ চামগুৰি সমষ্টিত আজিলৈকে মই দেখাও নাই, শুনাও নাই। আৰু বিজেপিৰ কৈছোঁ নহয়, নেতা আমাৰ পৰা লৈ গৈ যাব লাগিছে। তেওঁলোকৰ মানুহ নাই। মাত্ৰ এতিয়া এই এলায়েন্স আমাৰ যোনটো বিজেপি চৰকাৰত আছে 80খন ছিটত খেলিছে। আমি 100খন ছিটত খেলি আছোঁ। ডিফাৰেঞ্চটো বুজিব। 20খন ছিট, 100খন, 100 বেছি ডাঙৰ নে 80 বেছি ডাঙৰ? আপোনালোকক সুধিছোঁ, 100 বেছি ডাঙৰ নে 80 বেছি ডাঙৰ? এতিয়া বিজেপিয়েতো আমাৰ পৰাইতো গোটেইখিনি মানুহ, এতিয়া গোটেই বিজেপি কৰ্মী, যোনখিনি নিষ্ঠাৱান বিজেপি কৰ্মীক আমি অনুৰোধ কৰিছোঁ,
আপোনালোকে বহুত কষ্ট কৰিছে আমাৰ 15 বছৰ চৰকাৰ আপোনালোকে বিজেপি কৰিছে আমাৰ ইপিনে কেন্দ্ৰত ইমান বছৰ চৰকাৰ আছে তেতিয়া আপোনালোকে বিজেপি কৰিছে আপুনি নিষ্ঠাৱান কৰ্মী হয় আপোনালোকৰ ওপৰত মই বহুত মানে আস্থা আছে তেওঁলোকক ৰেছপেক্ট কৰোঁ তেওঁলোকে যদি বিচাৰে আমাৰ কংগ্ৰেছত আহিব পাৰে আমাৰ তাত প্ৰত্যাহ্বান আমি কাৰ লগত কৰিম এই বাহিৰৰ পৰা এতিয়া বাই ইলেকশ্যন খেলিবলৈ আনিছিল জখলাবান্ধাৰ পৰা নেতা নাই এতিয়া আনিছে ব্ৰহ্মপুৰ সমষ্টিৰ পৰা নেতা নাই এতিয়া কাৰ লগত কৰিম